এয়া চাওক পাহাৰৰ মাজত ইমানেই ধুনীয়া ধানৰ খেতি হৈছে। মই মানে যেতিয়া চাকৰি পোৱা নাছিলে আৰু তেতিয়া মই অলপ বিজনেছ কৰিছিলে। সেয়া হৈছে এইফালে দেই পাহাৰটো, এইফালে এটা পুখুৰী আছে আৰু এইফালে গোটেই সেয়া ৰাবাৰ বাগান আছে পাহাৰটোত, একদম সেই ওপৰলৈকে আছে। আজি নাযাওঁ বাৰু, এইফালে ৰাবাৰ বাগানখিনি আছে। মই মানে চাকৰি নোপোৱাৰ আগত এইবোৰ কাম কৰি আছিলে। এতিয়া আমি যিটো পাহাৰত গৈ আছোঁ এইটো পাহাৰ এৰি পেলাই পাম আৰু। নমস্কাৰ বন্ধুসকল, মোৰ বিস্ময় চেনেলৰ অন্য এটা ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই বহু দিনৰ মূৰত এটা ভ্লগ কৰিবলৈ ওলাইছোঁ, কাৰণ মোৰ খুব প্ৰিয় জেগালৈ গৈ আছোঁ, সেইকাৰণে ভ্লগটো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু মানে মই বহুত পাহাৰ ভাল পাওঁ, তো পাহাৰলৈ গৈ আছোঁ। মোৰ হাজবেণ্ডৰ মানে পাহাৰ আছে য'ত মানে খেতি কৰি আছে আৰু ৰাবাৰ আৰু তামোলৰ, তো তাতে অকণমান মেডিচিন মাৰিবলৈ যায় এওঁ, লগতে ময়ো ওলাই দিছোঁ। মই মানে কাম কৰিবলৈ নাযাওঁ, এওঁলোকে কাম কৰিবলৈ যাব, মই জাষ্ট চাবলৈ আৰু খাবলৈ আহিছোঁ পাহাৰত। সেয়া মাহী আৰু মহাও গৈ আছে আগফালে, সেয়া মানে মোৰ হাজবেণ্ডৰ মাহী আৰু মহা। তো বলক আমাৰ সৈতে আপোনালোককো পাহাৰৰ নজাৰাবোৰ দেখাম আৰু ইমানেই ধুনীয়া ধুনীয়া ফুল ফুলি আছে, মই দেখাম দেই আপোনালোকক পাহাৰত। এয়া চাওক, আৰু এইটোৱে ৰাস্তা, সৰু সৰু ৰাস্তা, এনেকেই গৈ আছোঁ মাজে মাজে। আৰু এয়া অইন কাৰোবাৰ এয়া বাগান আছে, তামোলৰ বাগান, এইবোৰ এৰি থৈ আমাৰ সেই পিছফালে আছে বাৰু। এতিয়া গৈ আছোঁ আৰু দেখাম বাৰু সকলোকে। এইখন হৈছে কমলা বাগান, কিন্তু কমলা নাই, কমলা খতম। এয়া চাওক ইমান ধুনীয়া তামোলৰ বাগান পাহাৰৰ মাজত। এখন খালি আমাৰ নহয় আৰু, হয় নাই? আমাৰ নহয়, আমাৰ বোলে সেই আগত আছে। মই আজি প্ৰথম যাম বাৰু। এয়া চাওক ইমানেই ধুনীয়া তামোলৰ বাগান সকলোৰে। মানে কাম কৰিবৰ কাৰণে বস্তুবোৰ লৈ আহিছে, দা, কোদাল, কিবা কিবি লৈ আহিছে। মই আনিছোঁ মোৰ বেগত খোৱা বস্তু, আৰু মই আনিছোঁ হাঁহ, কুকুৰা, গাহৰি, লোকেল মুৰ্গী লৈ আহিছে, কাটি মেলি তাতে বনাই খাবৰ কাৰণে। ইমানেই ধুনীয়া, মইতো বহুত ফূৰ্তি পাইছোঁ আহি পেলাই পাহাৰটোত, আৰু মানে বনাই মেলি খাবৰ কাৰণে। আৰু এইফালে চাওক ৰাবাৰৰ বাগান, ইমানেই ধুনীয়া। এইফালে গোটেই পানী গৈ আছে তলদি। এইবোৰ ইমান ধুনীয়া গছ, কি হয় জানো? বাঘে পানী খাব লাগে। আচ্ছা, এইটো তোমাৰ প্ৰপাৰ্টি, এইটো এন্ট্ৰি গেট নেকি? উইদাউট ফিজ বৰ্তমান। আচ্ছা, এন্ট্ৰি গেটটো বৰ ধুনীয়া। এইটো হৈছে মোৰ এন্ট্ৰি গেট, এইটো। আৰু এইটো ডাঙৰ হেৰি গছজোপা, এইটো হৈছে মই তথাপিও লগ নাপাওঁ। এইটো হৈছে মেইন এন্ট্ৰি গেট। নিমহতে ইয়াত লগাইছে কলগছ, তামোল গছ, সেইফালে ডাঙৰ হৈছে আৰু হালধি, ওপৰৰ ফালে ৰাবাৰ, সৰু সৰু হৈ আছে, ডাঙৰ হৈছে আৰু এইবোৰ তামোল গছবোৰ। আৰু সেই ওপৰ ৰাবাৰ বাগান বনোৱা হৈছে, কিন্তু সৰু সৰু হৈ আছে, ডাঙৰ হোৱা নাই। আৰু এয়া হৈছে মাহী,
আৰু সেইফালে মহাজন গ'লে কাম কৰিবৰ কাৰণে ইমান ধুনীয়া শিলো আছে এইটো অঁ कितना सुकून मिल रहा है यहाँ पर आकर सुकून এইয়া ফিৰিঙি জলকীয়া লাগিছে পকি পকি আছে ভোট জলকীয়া লগাইছে কিন্তু এয়া সৰু সৰু হৈ আছে পুৰি বনাই লৈছে ধুনীয়া সৰু সৰু আৰু এইফালে মিঠাই আৰু কুটলি পিঠা আৰু এইফালে চাউল লৈ আহিলে বাকিলে ওলোৱা তামোলৰ পুলি জীয়াই থৈ দিছে আৰু লগাবৰ কাৰণে এইবোৰ আৰু সেইটো চাইডেও আছে এইবোৰ গোটেই তামোলৰ পুলি লগোৱা হৈছে এইবোৰ সৰু 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 সৰুকৈ ওলাই আছে এইবোৰ জীয়াইছে আৰু ডাঙৰ হ'বলৈ বাকী আছে অকণ অকণ হৈ আছে এইবোৰ এই ওপৰলৈকে লগোৱা হৈ আছে বাঁহৰ ছাইডৰলৈকে আৰু এইফালে আছে ৰাবাৰৰ গছ এইবোৰ গোটেই আৰু সেইফালেও আছে ৰাবাৰৰ গছ সেইবোৰ সৰু হৈ আছে খৰি কাটি আছে খানা বনাবৰ কাৰণে মাহীয়ে এয়া খৰি কাটি লৈ আহিছে এইবোৰ ঢেৰ ওলাইছে অঁ ডাঙৰ হোৱা নাই বেছি সৰু হৈ আছে এয়া হৈছে লোকেল মুৰ্গী মাংস মহা আৰু মাহীয়ে পৰা কাটি কুটি লৈ আহিছে এইফালে জলকীয়া তেল এনেকুৱা অলপ অলপ সকলোবোৰ লৈ অহা হৈছে সৰুকৈতো নিজৰা বৈ আছে আৰু বহুত ধুনীয়া চাফা পানী ইমান ধুনীয়া ন চাফা পানীখিনি আৰু বহুত চেঁচা হয় এইটো বহুত চাফা হয় আমাৰ ভাত ৰেডি হৈ গ'ল মাহীয়ে পৰা ভাত ৰেডি কৰিলে তাৰপিছত এয়া মুৰ্গী মাংসৰ সৈতে কেঁচা হালধি দি পেলাই বনাব জোল মই জাষ্ট কাটিহে দিছোঁ দেই মই নবনাওঁ বাৰু মাহীৰ হাতেৰে খাম আৰু তাৰপিছত এগৰাকীয়ে ভাগৰ লাগিলে বোলে স্প্ৰে কৰি পেলাই চোলা তোলা এয়া ৰ'দত দি দিছে পূৰা ঘামি পেলাই এতিয়া এয়া জংঘল ঝুৰি আছে তামোলৰ চাইডৰখিনি ঝুৰি দি আছে অলপ ৰজনী ইয়াতে পখিলা আছে এইবোৰ চাৰিওফালে ঘূৰি আছে এনেকে কৰি পেলাই এইবোৰ পখিলাবোৰ ঘূৰি ফুৰিছে
যে খা ওলাই অঁ সেইটো গুটিটো চুবাই পেলাই লগাই দিব লাগে আচ্ছা ভালকে আজি ঔষধি খানা খাম পুৰা ভেদাইলতা এইটো কি বা কয় নাজানো এইটো কি কয় এইটো বন জলকীয়া অঁ এইটো বন জলকীয়া জলকীয়া কেঁচা হালধি আদা আদা মাংসৰ আঞ্জা একদম ধুনীয়া গোন্ধ ওলাই আছে মই ইয়াতে খাই আছোঁ দেই মাহীয়ে বনাই আছে পুৰা এয়া আলু কেঁচা হালধি বেবেলী লতা মাহীৰ হাতেৰে খাম আৰু আজি জুতি লগাই লোকেল মুৰ্গী আলু হালধি বেবেলী লতা ধুনীয়া গোন্ধ আহিছে দুটো আছে এইয়া কেঁকুৰা ওলাইছে এখন ঠেং ভাঙি গ'ল খালি তাৰ আমাৰ নেচাৰেল ফ্ৰিজাৰ ইয়াতে পুৰা চেঁচা হৈ থাকে মানে পানীখিনি ইমানেই চেঁচা এক্সট্ৰাকৈ ফ্ৰিজত থ'ব দৰকাৰ নাই পাতকেইখন ইয়াত ধুই আনিছে দেই মাহীয়ে এতিয়া আমি ভাত খাবৰ কাৰণে বহিছোঁ আৰু চব এয়া ওচৰত লৈ আহিছোঁ এইবোৰ এতিয়া আমি যাবলৈ ওলাইছোঁ অলপমান ৰেষ্ট ল'লোঁ ভাত খাই পেলাই ইয়াত বেগ লৈ লৈছোঁ আৰু ইয়াত টি চাৰ্টটো পিন্ধি লৈছে এতিয়া আৰু কাম আছে অঁ আচ্ছা গণকচুটো উঘালিব আমি লৈ যাম গণকচু শিৱসাগৰলৈ মানে বৌ এগৰাকীয়ে বিচাৰিছে বহুতেই ঔষধি গুণৰ কচু হয় আৰু এবিধ আমি গণকচু বুলিয়ে কওঁ বাৰু তো এজোপা লৈ যাম উঘালি পেলাই কলডিল কাটি আনো আচ্ছা যোৱা তুমি থাকা মই এতিয়া বহি থাকিম আৰু মাহী মহা আৰু মই সেইফালে কলৰ ডিল কাটি পেলাই লৈ আহিছে এই খোপা কলৰ ডিল এটা দীঘলীয়া চিষ্টেম দেখোন এইটো তাৰমানে ওলোৱা সেইকেইটালে ওলাই সেনে কল দি কেনে ওলালা অঁ কি হৈ ওলাই বেছিকে কলগছৰ ভিতৰৰ পৰা ওলোৱা কলগছৰ ভিতৰৰ পৰা ওলোৱা এইটো পৰা ওলাই কল ওলালা অঁ কল ওলাই ৰেডি যাবলৈ চলো এতিয়া আমি গৈ আছোঁ ঘৰলৈ মোনা লৈ এইফালে তালি টোপোলা লৈ দাঙিব পৰা নাই কলৰ ডিলকেইটা বেছি গধুৰ কৰি দিছে হয় নাই নাৰায়ণ বোলা আৰু কেতিয়াবা আহিম বাৰু ঐ তোমাৰ গেটটো গেট পালোহি মোৰ ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিছোঁ কাৰণ এতিয়া আমি ঘৰলৈহে যাম আৰু তো একেটাই পাহাৰ কি দেখাই থাকিম আৰু দেখা নাথাকোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ বাই আজিলৈ সমাপ্ত বাই